Hello dear friends, welcome to my channel. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম যে এইকেইটা ভুল কৰিব নালাগে। যে এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম যে এইকেইটা ভুল নকৰিলে তোমালোকে এটা গুড মাৰ্ক পাবলৈ সক্ষম হ'ব। আৰু এই ভিডিঅ'টো স্পেচিয়েলি তিনিটা ষ্টেপত হ'ব। যে এক্সামৰ আগত তোমালোকে এক্সামৰ আগত কি ভুল কৰিব নালাগে, তাৰপিছত এক্সাম হলৰ আগত আৰু প্লাছ এক্সাম হল, আৰু 3 নম্বৰটো হ'ব এক্সাম হলৰ বাহিৰত। এই তিনিটা যদি তোমালোকে ভুল নকৰা তেনেহলে তোমালোকে এটা গুড মাৰ্ক পাবলৈ সক্ষম হ'বা। ভিডিঅ'টো তোমালোকে হেকলৈ চাবা, ভিডিঅ'টো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আশা কৰি এই ভিডিঅ'টো তোমালোকৰ বহুত উপকাৰ হ'ব। ভিডিঅ'টো আৰম্ভ কৰোঁ। যে ফাৰ্ষ্ট অফ অল এক্সামৰ আগত যে এক্সামৰ আগত তোমালোকে কি ভুল নকৰিবা। ফাৰ্ষ্ট অফ অল তোমালোকে সময়ৰ অপচয় কৰিব নালাগে। ফাৰ্ষ্ট অফ অল তোমালোকে কি কৰিবা, সময়ৰ অপচয় কৰিব নালাগে। সময় অপচয় নকৰিবা। যে তোমালোকে যেনে কমন কুৱেশ্যন বিশেষকৈ সায়েন্স ষ্ট্ৰীমৰ কাৰণে কৈ আছোঁ যে তোমালোকে কমন কুৱেশ্যন বিচাৰিছা, এইবিলাক কমন কুৱেশ্যন নিবিচাৰি তোমালোকে কি কৰিবা, তোমালোকৰ টেক্সট বুক মেইন এনচিইআৰটিখন গুৰুত্ব দিয়া। আৰু ইয়াৰে মষ্ট ইম্পৰ্টেণ্ট যিটো চেপ্টাৰ আছে, চেপ্টাৰৰ মষ্ট ইম্পৰ্টেণ্ট টপিক আৰু ইয়াৰে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক চাই যোৱা যদি তোমালোকৰ সময় কম। কিন্তু তোমালোকে কমন কুৱেশ্যনৰ পিছত কমন কুৱেশ্যন বিচাৰি নাথাকিবা। ইয়াৰে কি কৰিবা, তোমালোকে ইম্পৰ্টেণ্ট টপিক আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি কৰিবা, হৈ যাব। তাৰপিছত হ'ল যে মুখস্থ কৰিব নালাগে। যে চিমিলাৰ ছাপ'জ এটা কুৱেশ্যন আছে, সেইটো কুৱেশ্যনৰ এনচাৰ কিতাপত দিয়া আছে বা নোটত দিয়া আছে, সেইটো তোমালোকে এজ ইট ইজ পৰীক্ষা এক্সামৰ হলত লিখি নাহিবা। কি কৰিবা, সেইটো তোমালোকে মুখস্থ কৰিলে কেইটানো এনচাৰ মুখস্থ কৰিব পাৰিবা। সেইকাৰণে তোমালোকে কি কৰিবা, কনচেপ্ট ল'বা, সায়েন্স ষ্ট্ৰীমৰ কাৰণে কনচেপ্ট। আৰু তোমালোকে কি কৰিবা, সেই কুৱেশ্যনটো তোমালোকে কেনেকৈ মনত ৰাখিব পাৰা, সেইখিনি কনচেপ্ট যাতে কনচেপ্ট লৈ মনত ৰাখিব পাৰা চেষ্টা কৰিবা, ডাইৰেক্ট মুখস্থ কৰিব নালাগে। তাৰপিছত চাবা যে 3 নম্বৰ এইটো সায়েন্স ষ্ট্ৰীমৰ বাবে যে সায়েন্স ষ্ট্ৰীম PCB MB ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি। ইয়াৰে M2 বাদে মেথছ বাদে PCB যিটো আছে সেইটো নিট পৰীক্ষাত PCB লাগে। ইয়াৰে তোমালোকে যদি তোমালোকৰ পঢ়া কমপ্লিট হৈছে, কি কৰিব পাৰা, তোমালোকে নিট পৰীক্ষাৰ কুৱেশ্যন সলভ কৰিব পাৰা। 11ৰখিনি তোমালোকে সলভ কৰিব পাৰা। নিট কুৱেশ্যন পেপাৰ চাব পাৰা। তোমালোকৰ যিহেতু এইবাৰ ফাৰ্ষ্ট বেচ, তোমালোকৰ নিটৰ নিচিনা কুৱেশ্যন আহিব পাৰে। সেইখিনি তোমালোকে যদি তোমালোকৰ কমপ্লিট হৈছে সেইখিনি চাই যাবা। আৰু কুৱেশ্যন পেপাৰ যদি লাগে কমেণ্ট কৰিবা, কুৱেশ্যন পেপাৰ মই দি দিম। তাৰপিছত তোমালোকে মেথছৰ কাৰণে কি কৰিবা, প্ৰেক্টিছ কৰিব লাগিব। এনচিইআৰটিখন তোমালোকে সলভ কৰিব লাগিব আৰু ডিফাৰেণ্ট কুৱেশ্যনবিলাক তোমালোকে সলভ কৰিব লাগিব, তেতিয়া তোমালোকৰ হৈ যাব। আৰু মেথছত যিমানে প্ৰেক্টিছ কৰিবা সিমানে পাৰিবা। তাৰপিছত চাবা যে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি নাযাবা। যে তোমালোকে কি কৰিবা, যদি তোমালোকৰ পঢ়া কম হৈছে তথাপি তোমালোকে যিখিনি সময় আছে পঢ়ি যোৱা, বেলেগৰ ওপৰত নিৰ্ভৰ কৰি নাযাবা। তাৰপিছত PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালাইচিছ। যদি তোমালোকৰ একেবাৰে টাইম নাই, আগতে একো পঢ়া নাই, তোমালোকে কি কৰিবা, 2 ইয়াৰ্ছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালাইচিছ কৰি শ্বৰ্ট টাইমৰ কাৰণে তোমালোকে যিবিলাক কুৱেশ্যন যিবিলাক টপিকৰ পৰা বাৰে কুৱেশ্যন দিয়ে সেইবিলাক তোমালোকে কভাৰ কৰি যাব পাৰা শ্বৰ্ট টাইমৰ কাৰণে, যদি তোমালোকৰ হাতত টাইম নাই। তাৰপিছত অনলি 5 মাৰ্ক ছাবজেক্ট ৱাইজ ষ্ট্ৰেটেজি। যে সায়েন্স ষ্ট্ৰীমৰ 5 মাৰ্কৰ কাৰণে প্ৰতিটো ছাবজেক্ট 5 মাৰ্কৰ কাৰণে মই ষ্ট্ৰেটেজি দিম, সেইখিনি তোমালোকে ফ'ল' কৰিব পাৰা। মোৰ চেনেলত দিয়া হ'ব, এইটো চেনেল তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা যদি তোমালোকে পঢ়া নাই এতিয়ালৈকে। এতিয়া হ'ল 2 নম্বৰ ষ্টেপ, যে এক্সাম হলৰ আগত তোমালোকে কি ভুল নকৰিবা, প্লাছ এক্সাম হলত কি ভুল নকৰিবা, এইকেইটা ভুল নকৰিবা। ফাৰ্ষ্ট অফ অল তোমালোকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এডমিট কাৰ্ড এইবিলাক তোমালোকে ভালকৈ লৈ যাবা। যদি তোমালোকে পাৰা এইবিলাক লেমিনেশ্যন মাৰি ল'বা, কিয়নো তোমালোকৰ বহুতে দেখা যায় যে তোমালোকৰ যে ইয়াৰ ওপৰত পানী পৰিব পাৰে, এডমিট কাৰ্ড বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ ওপৰত পানী পৰিব পাৰে বা কলমৰ দাগ পৰিব পাৰে, সেইকাৰণে তোমালোকে কি কৰিবা, লেমিনেশ্যন মাৰি ল'বা। তাৰপিছত যে বিফৰ এক্সাম মিনিমাম 2 আৱাৰ্ছ নট ষ্টাডি। তোমালোকে কি কৰিবা, এক্সামৰ আগত 2 আৱাৰ্ছ এটা গেপ ৰাখিবা, যাতে তোমালোকে একো নপঢ়া, সেইখিনি তোমালোকে কি গাঁও ফাও দি এক্সামৰ কাৰণে ৰেডি হ'বা। আৰু যিমান পাৰা কথা কম ক'বা। তাৰপিছত পিচবুট লৈ যাবা, কলম 2টা লৈ যাবা, পানীৰ বটল যদি এলাও কৰে পানীৰ বটল লৈ যাবা। তাৰপিছত প্ৰশ্ন ভালদৰে পঢ়ি এনচাৰ কৰিবা।
এতিয়া আহিল এক্সাম হলত কি কৰিবা। ফাৰ্ষ্ট অফ অল প্ৰশ্ন ভালদৰে পঢ়ি এনচাৰ কৰিব লাগে। তোমালোকে প্ৰশ্নখন ভালকৈ পঢ়িবা আৰু তাৰপিছত এনচাৰ দিবলৈ যত্ন কৰিবা। কুৱেশ্যনাৰ খৰদৰকৈ নপঢ়িবা, কুৱেশ্যন ভালদৰে বুজি তাৰপিছত এনচাৰ কৰিবা। তাৰপিছত যে স্পষ্টকৈ লিখিব লাগে। তোমালোকে যিমান পাৰা স্পষ্টকৈ লিখিবা, মানে স্পীড লিখিবা যাতে স্পষ্টকৈ, যাতে পৰীক্ষকৰ কাৰণে যাতে পৰীক্ষক মানে বুজিবা, এক্সামিনাৰ সেইটো বুজিবা, সেনেকৈ স্পষ্টকৈ লিখিবা। তাৰপিছত চাবা যে প্ৰশ্ন এৰি আহিব নালাগে। তোমালোকে কি কৰিবা, যিকোনো কুৱেশ্যন মানে এটেম্প কৰি আহিবা। যে MCQ কুৱেশ্যন যিহেতু তোমালোকৰ নেগেটিভ মাৰ্কিং নাই, তোমালোকে ফুল কৰি আহিবা। আৰু লং এনচাৰবিলাক যদি তোমালোকৰ নোৱাৰা সেইবিলাক কি কৰিবা, পেৰাগ্ৰাফ চিষ্টেম লিখি আহিবা। তথাপি সকলো কুৱেশ্যন লিখি আহিবলৈ যত্ন কৰিবা। তাৰপিছত কথা কম, যিমান সম্ভৱ কথা কম ক'বা, মানে এক্সামৰ হলত আৰু এক্সামৰ আগতো মানে যিমান সম্ভৱ কথা কম ক'বা। তাৰপিছত লাষ্ট মিনিট ৰিভিজন, তোমালোকে এইটো কৰিবা। লাষ্ট 15 মিনিট আগত তোমালোকে এটা ৰিভিজন কৰি মানে বহীখন দিবা। এই ৰিভিজন কৰিলে তোমালোকৰ যদি কুৱেশ্যন মাৰ্ক দিওঁতে ভুল হৈছে বা কিবা লিখোতে যদি মিষ্টেক হৈছে সেইবিলাক মানে শুধৰাব পাৰিবা। সেইকাৰণে তোমালোকে লাষ্ট 15 মিনিটত থৈ দিবা ৰিভিজনৰ কাৰণে। যে লাষ্ট ষ্টেপ যে এক্সামৰ হলৰ বাহিৰত এইটো কৰিব নালাগে, এই দুটা কৰিব নালাগে। তোমালোকে বেছি টেনশ্যন ল'ব নালাগে। যদি তোমালোকে কোনো এটা পাৰা কুৱেশ্যন এৰি আহিছা বা কোনো এটা কুৱেশ্যন ভুল কৰি আহিছা, বেছি টেনশ্যন ল'ব নালাগে। কি তাৰপিছত যে নেক্সট এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন ভালকৈ ল'বা, যাতে যিকেইটা মানে আগত ভুল কৰিছা যাতে সেইকেইটা ভুল নকৰা। আৰু তোমালোকে যিমান পাৰা নেক্সট এক্সামৰ কাৰণে ভালকৈ প্ৰিপাৰেশ্যন ল'বা। আৰু যদি তোমালোকে ভাবা যে MCQ কুৱেশ্যন কেনেকৈ সলভ কৰিব লাগে, সেইটো ভিডিঅ' এটা দিয়া হৈছে, সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, তোমালোকে গৈ চাই ল'বা। আৰু তোমালোকৰ ফাৰ্ষ্ট এক্সাম যিহেতু ইংলিছ হয়, আৰু ইংলিছ যদি তোমালোকে মানে 5 মাৰ্ক এটলিষ্ট 5 মাৰ্ক লাগে, সেইটো এটা ভিডিঅ' দিয়া হৈছে, সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব। সেই দুটা ভিডিঅ' তোমালোকে চাই ল'বা। থেংক ইউ অল অফ ইউ।